Hello dear students, welcome back to our YouTube channel JJ's Information Express, and today we are going to discuss about the online admission process of Tezpur University for this session 2021-22. So 2021-22 বৰ্ষৰ বিভিন্ন পাঠ্যক্ৰমৰ নামভৰ্তিৰ কাৰণে তেজপুৰ ইউনিভাৰ্চিটিৰ ইতিমধ্যে তেওঁলোকৰ ৱেবছাইটত যি তেওঁলোকৰ নটিফিকেশ্যন তেওঁলোকে আপলোড কৰিছে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে তেজপুৰ ইউনিভাৰ্চিটি পঢ়াৰ যি এক সপোন তেওঁলোকে মনত পুহি ৰাখে। তো এই ছাত্ৰ ছাত্ৰীৰ কাৰণে নিশ্চয়কৈ এই যিটো ইনফৰমেশ্যন, এই যিটো তথ্য তেওঁলোকৰ কাৰণে সহায়ক হ'ব বুলি আমি আশাবাদী। কেনেকৈ এপ্লাই কৰিব লাগিব, কি পাঠ্যক্ৰম এতিয়া এভেইলেবল আছে, তেওঁলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাগিব, এই সমূহ বিৱৰণ বিতংকৈ পাবলৈ হ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ অন্তিমলৈকে চাব, গোটেইখিনি কথা আপোনালোকে গম পাব। তো তেজপুৰ ইউনিভাৰ্চিটিৰ এডমিশ্যন ৰিলেটেড ইনফৰমেশ্যনৰ কাৰণে আপোনালোকে প্ৰথমতে তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট teju.earnet.in সাৰ্চ কৰিব লাগিব। তাৰপিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ ভিডিঅ'টো দেখাৰ নিচিনা এটা ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। তেজপুৰ ইউনিভাৰ্চিটিৰ তললৈ স্ক্ৰল কৰি গৈ থাকিলে এডমিশ্যন যিটো এটা পেনেল আছে, টিচিং এণ্ড লাৰ্ণিং আপকামিং ইভেণ্টছ, তাত সেই ৰ'টোতে এডমিশ্যন যিটো পেনেল আছে তাত এডমিশ্যন 2021-22 ৰিলেটেড নটিচেছ ইয়াতে ক্লিক কৰিব লাগিব। Admission 2021-22. Online applications are invited from eligible candidates for admission to various programs of study for the academic year 2021-22. So admission announced for academic session 2021-22 ইয়াতে ক্লিক কৰিলে হ'ল। তাৰপিছত আপোনালোকৰ এটা PDF কপি ডাউনলোড হ'ব আৰু এইটোৱে হ'ল বিভিন্ন কোৰ্ছত তেজপুৰ ইউনিভাৰ্চিটিৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ এডমিশ্যন নটিফিকেশ্যন। এইখন ওলাইছে 30/7/2021। So ইয়াতে লিখা আছে, in addition to earlier notification issued by Iman dated the 5th July 2021, online applications are invited from eligible candidates for admission to the following programs. So এইকেইটা প্ৰগ্ৰেমছ এভেইলেবল আছে এতিয়া। ইয়াৰ আগতেও এখন নটিফিকেশ্যন ওলাই গৈছে, বিভিন্ন নটিফিকেশ্যন ওলাই গৈছে বিভিন্ন কোৰ্চৰ কাৰণে, কিন্তু এইখন নটিফিকেশ্যন মষ্ট প্ৰবেবলি সকলোৰে কাৰণে হেল্পফুল হ'ব। ইয়াত অলমষ্ট প্ৰায়বোৰ কোৰ্চ ইয়াতে এভেইলেবল কৰাইছে তেওঁলোকে। নম্বৰ 1ত আছে 8 ছেমিষ্টাৰ্ছ ইণ্টিগ্ৰেটেড BSc এণ্ড B.Ed কোৰ্চ, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথছ। ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথছত অনাৰ্ছ লৈ BSc B.Ed যিটো কোৰ্চ এইবাৰ তেওঁলোকে ইণ্ট্ৰডিউচ কৰিছে 8 ছেমিষ্টাৰ্ছ, অৰ্থাৎ 4 ইয়াৰ্ছৰ কোৰ্চ হ'ব। 10 ছেমিষ্টাৰ, নম্বৰ 2 10 ছেমিষ্টাৰ ইণ্টিগ্ৰেটেড MSc ইন ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, লাইফ ছায়েন্স। চ' ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স এণ্ড লাইফ ছায়েন্সত 10টা ছেমিষ্টাৰৰ ইণ্টিগ্ৰেটেড MSc কোৰ্চ, অৰ্থাৎ BSc MSc একেলগে হৈ যাব ক্লিয়াৰ। আৰু তাত এটা প্ৰভিজন ৰাখিছে, এটা স্পেচিয়েলাইজেশ্যন ৰাখিছে উইথ এ প্ৰভিজন অফ লেটাৰেল এক্সিট আফটাৰ ছাকচেছফুল কমপ্লিশ্যন অফ দ্য 6th ছেমিষ্টাৰ উইথ BSc ডিগ্ৰী। 6টা ছেমিষ্টাৰ BSc ডিগ্ৰী কৰাৰ পিছত তেওঁলোকে এক্সিট ল'ব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম ক্ৰিয়েট নহয়। 10টা ছেমিষ্টাৰৰ ইণ্টিগ্ৰেটেড MSc কোৰ্চ। নম্বৰ 3 10 ছেমিষ্টাৰ ইণ্টিগ্ৰেটেড MA ইন ইংলিছ, ঠিক তেনেকৈ ইণ্টিগ্ৰেটেড MA ইন ইংলিছ BA MA একেলগে ক্লিয়াৰ হৈ যাব উইথ এ প্ৰভিজন অফ লেটাৰেল এক্সিট আফটাৰ ছাকচেছফুল কমপ্লিশ্যন অফ 6th ছেমিষ্টাৰ উইথ BA ডিগ্ৰী। ছেম উইথ দ্য নম্বৰ 2 যেনেকৈ ডিছকাছ কৰিছিলোঁ ঠিক তেনেকুৱাই হয় ছেম। নম্বৰ 4 10 ছেমিষ্টাৰ ইণ্টিগ্ৰেটেড M.Com উইথ এ প্ৰভিজন অফ লেটাৰেল এক্সিট। M.Com প্ৰভিজন আছে ইয়াতে, মানে B.Com M.Com একেলগে ক্লিয়াৰ হ'ব। নম্বৰ 5 4 ছেমিষ্টাৰ MA ইন ইংলিছ, লিংগুইষ্টিক্স এণ্ড লেংগুৱেজ টেকন'লজি, কালচাৰেল ষ্টাডিজ, ছ'চিয়'লজি একেলগে ভালেকেইটা আছে। মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম, কমিউনিকেশ্যন ফৰ ডেভেলপমেণ্ট, হিন্দী, ছ'চিয়েল ৱৰ্ক, এডুকেশ্যন এণ্ড আছামিজ, এইকেইটাত মাষ্টাৰ ডিগ্ৰী এভেইলেবল আছে। 4 ছেমিষ্টাৰ MSc ইন মেথমেটিক্স, ডিৰেক্টলি ইণ্টিগ্ৰেটেড নহয়, মেথমেটিক্স, কেমেষ্ট্ৰি, ফিজিক্স এণ্ড এনভাইৰমেণ্টেল ছায়েন্সত তেওঁলোকে ডিৰেক্টলি MScও কৰিব পাৰিব, ইণ্টিগ্ৰেটেড MSc নহয়। MSc 4 ছেমিষ্টাৰ কোৰ্চ, 4 ছেমিষ্টাৰ্ছ মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন এভেইলেবল আছে, 4 ছেমিষ্টাৰ্ছ মাষ্টাৰ্ছ অফ লজ এভেইলেবল আছে LLM। M.Com এভেইলেবল আছে 4 ছেমিষ্টাৰ্ছ, 4 ছেমিষ্টাৰ্ছ মাষ্টাৰ অফ টুৰিজম এণ্ড ট্ৰেভেল মেনেজমেণ্ট MTTM, 4 ছেমিষ্টাৰ বেচেলৰ অফ এডুকেশ্যন, 2 ছেমিষ্টাৰ PG ডিপ্ল'মা ইন ট্ৰান্সলেশ্যন, হিন্দী, উইমেন ষ্টাডিজ, চাইল্ড ৰাইটছ এণ্ড গভৰ্নেন্স, আৰু 2 ছেমিষ্টাৰ চাৰ্টিফিকেট ইন চাইনিজ প্ৰগ্ৰেম। এটা চাৰ্টিফিকেট কোৰ্চ তেওঁলোকে এইবাৰ এভেইলেবল কৰাইছে ল'ৰা ছোৱালীৰ কাৰণে, চাইনিজ প্ৰগ্ৰেমত চাৰ্টিফিকেট কোৰ্চ 2 ছেমিষ্টাৰৰ। তো মষ্ট প্ৰবেবলি 1 ইয়াৰৰ 2 ছেমিষ্টাৰৰ এটা চাৰ্টিফিকেট কোৰ্চ তেওঁলোকে প্ৰভাইড কৰিব। এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যন হ'ল, তেওঁলোকে এই গোটেইকেইটা কোৰ্চত তেওঁলোকৰ এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া চেক কৰিবলৈ হ'লে তেওঁলোকৰ ফিজ ষ্ট্ৰাকচাৰ কি হ'ব, এডমিশ্যন পলিচি কি হ'ব, আৰু আদাৰ ডিটেইলছবিলাক যদি চেক কৰিব লাগে, সেই গোটেইবিলাকৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব, ভিজিট কৰিব লাগিব তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট www.teju.earnet.in
teju.ernet.in এইটো তেওঁলোকে চেক কৰিব লাগিব আৰু এডমিশ্যন পৰ্টেল এটা আছে www.tejuadmissions.in ইয়াতে কৰিলে হ'ল আৰু ৰিজাৰ্ভেশ্যন এণ্ড ৰিলেক্সেশ্যন পলিচি তেওঁলোকে এজ পাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰুলছ মতে তেওঁলোকে ৰিজাৰ্ভেশ্যন এণ্ড ৰিলেক্সেশ্যন যিটো হ'ব এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰুলছ মতে হ'ব আৰু স্পৰ্টছ কোটা তেওঁলোকৰ এভেইলেবল থাকিব তাত লিখা আছে দ্য ইউনিভাৰ্চিটি ৰিজাৰ্ভ 5 seats with not more than 1 seat per department on supernumerary basis for the candidates who have participated in national international sports event বিভিন্ন নেশ্যনেল ৰাষ্ট্ৰীয় পৰ্যায়ৰ বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল যিবিলাকৰ খেলিছে তেওঁলোকৰ কাৰণেও ইউনিভাৰ্চিটিয়ে ৰিজাৰ্ভ কৰি ৰাখিছে 5টা পোষ্ট আৰু 5টা সিট ৰিজাৰ্ভ কৰি ৰাখিছে উইথ নট মোৰ দেন 1 সিট পাৰ ডিপাৰ্টমেণ্ট এটা এটাকৈ সিট এভেইলেবল হ'ব আৰু ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেটছ মে এপ্লাই অনলাইন থ্ৰু দ্য লিংক আৰু লিংকটো ইয়াতে লিংকটো আছে আৰু লিংকটো আমি ডেছক্ৰিপশ্যনটো দিম আমি লিংকটো প্ৰভাইড কৰিম তোমালোকক এডমিশ্যন লিংক আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ ডিটেইলছ কালেক্ট কৰা লিংক আমি দুয়োটা ইয়াতে ডেছক্ৰিপশ্যনত প্ৰভাইড কৰিম আৰু তেওঁলোকৰ এপ্লিকেশ্যন ফিজ হ'ব ₹800 পাৰ কেণ্ডিডেট এণ্ড ₹400 ফৰ ST, SC এণ্ড PWD ₹400 হ'ব SC, ST আৰু PWD কেণ্ডিডেটছখিনিৰ কাৰণে আৰু বাকী আনৰিজাৰ্ভখিনিৰ কাৰণে 800 হ'ব আৰু অনলাইন এপ্লিকেশ্যন ফ্ৰম ছাবমিশ্যনৰ ডেট অলৰেডি ষ্টাৰ্ট হৈ গৈছে সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে অনতিপলমে এপ্লাই কৰাটো দৰকাৰ তেওঁলোকৰ 1 আগষ্ট তাৰিখে এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট অফ ছাবমিশ্যন হ'ব অনলাইন এপ্লিকেশ্যনৰ 21 তাৰিখ আগষ্টৰ 21 তাৰিখ আশা কৰিছোঁ ল'ৰা ছোৱালীৰ কাৰণে তেজপুৰ ইউনিভাৰ্চিটিৰ যি এইখন এডমিশ্যন এনাউন্সমেণ্ট তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব আৰু আশা কৰিছোঁ যাতে ল'ৰা ছোৱালীসকলে সকলোৰে লগত এইটো শ্বেয়াৰ কৰে আৰু অনাগত দিনত এনেকুৱা ধৰণৰ এডুকেশ্যনেল ৰিলেটেড আৰু বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটি বা কলেজৰ এডমিশ্যন ৰিলেটেড নটিফিকেশ্যনবিলাক আগতীয়াকৈ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক আৰু লাইক কৰক আৰু শেষত গৈ জয় টু তেজপুৰ ইউনিভাৰ্চিটি জয় আই অসম আপোনালোকে ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু শ্বেয়াৰ কৰক তেতিয়া আমি উৎসাহিত হ'ম ধন্যবাদ